দৰঙৰ ঐতিহাসিক ঘোঁৰাৰগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত ঢকুৱাপাৰা সমলাস্থিত শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ত গন্ধ চৌপৰী সভা, মহাবিষ্ণু যজ্ঞ আৰু ভাগৱত শোভাযাত্ৰাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আজিৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ সন্ধিয়া ভোটা প্ৰজ্বলনত অসমৰ বিভিন্ন প্ৰান্তৰ 700ৰো অধিক ভক্তবান ৰাইজে ভোটা প্ৰজ্বলন কৰে। আধ্যাত্মিক পৰিৱেশৰ মাজেৰে উদুলমুদুল হৈ পৰে যজ্ঞস্থলী। যজ্ঞস্থলীত বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজ উপস্থিত হয়। দেৱালয়ৰ আজি বছৰেকীয়া গ্ৰন্থপুৰী সভা আৰু অহাকাইলৈ মহাবিষ্ণু যজ্ঞ আৰু ভাগৱত শোভাযাত্ৰাৰ ঐতিহাসিক দুৰ্গমূলক প্ৰাণীতোলা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আৰু আজি বিভিন্ন ঠাইৰ পৰা এই ভোটা প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ভক্তপ্ৰাণ ৰাইজ সমবেত হৈছে। প্ৰায় 700 ভোটা আজি প্ৰজ্বলন হ'ব। ইতিমধ্যে ৰাইজৰ মূল ভোটাটো ইতিমধ্যে প্ৰজ্বলন হৈছে। খন্তেক পিছতে ৰাজহুৱা ভোটা অৰ্থাৎ যিসকল ভক্তপ্ৰাণ ৰাইজে ভোটা প্ৰজ্বলন কৰিবলৈ আহিছে তেওঁলোকৰ ভোটাসমূহ প্ৰজ্বলন কৰিব। ইতিমধ্যে পুৰোহিতে মন্ত্ৰোচ্চাৰণেৰে তেওঁলোকৰ কাৰ্য সমাপন কৰি আছে। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজক অনুৰোধ জনাইছোঁ, অহাকালি হ'বলগীয়া এই যি বিষ্ণু যজ্ঞ আৰু ভাগৱত শোভাযাত্ৰাৰ ঐতিহাসিক প্ৰাণীতোলা কাৰ্যসূচী ৰূপায়ণ হ'ব। গতিকে তাতো যাতে আপোনালোকৰ সহায় সহযোগিতাৰে উপস্থিত হৈ আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰাত সহায় সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে বাসুদেৱ দেৱালয় পৰিষদৰ সন্মুখৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ। মঙলদৈৰ পৰা জয়দেৱ ডেকা ৰিপোৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।